আঠে ঘৰত নাযায় ফুৰিবা হা উঠলো দে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল জিটি ব্লগছ আৰু এটা নতুন ব্লগৰ কাৰণে আহি গ'লোঁ বাকী এফালে গা চা ধুই ৰেডি এফালে বাইদেউ পেট ফাল্লা দি আছে মানে দি আছে আৰু এফালে ভিন্দো আমি ক'ত যাম ভিন্দো চিয়ামাটো ক'ত গ'ল আমি যাম এতিয়া বজাৰত মানে আমাৰ ইয়াতে বাইদেউহঁতৰ গাঁৱত নহ'ব তাৰ কাষতে নিদোৱা বুলি চকতা আছে তাতে বজাৰ হয় তাতে অলপ চব্জি বজাৰ লগত কিবা কিবা অলপ বজাৰ কৰিব লাগিব আৰু লগত অলপ চিকেন টিকেন আনিব লাগিব যাওঁ তাকালি তোক কৈছোঁ দে নেকি এফালে ধুনীয়া আছে পঢ়ি জানো পঢ়ি আছা চাওঁ বজাৰত যাবি নেকি আমাৰ লগত হা জিপিৰে জিপিৰে বজাৰ আছে বজাৰ এতিয়াই আছে অ' বাগানত দে পিছে যাওঁ দে আমি বজাৰৰ পৰা আহি ভাতকেইটা খাই ল'লোঁ খাই লৈ অকণমান ৰেষ্ট লৈ আছোঁ মানে গৰমটো বেয়া লেভেলত গৰম দিছে অলপ ধুব পাৰে অ' মাই কাম চাম অলপ বাহিৰে গ'ল কেনে লাগে ভাতকেইটা খাই কণী তাৰপিছত আলুৰ দম মজা লাগিল ভাতকেইটা খাই মাংসত চাই বেষ্ট এনেকৈ লগা হয় মাংসত চাই তেতিয়াহ'লে দুপৰীয়া কাৰণে বজাৰ কৰিছোঁ দেখালোঁ আপোনালোকক মাছ ল'লোঁ আৰু দেখাইছোঁ দেখাই পাইছে এনেতো নকওঁ সময় কালি দেখিছোঁ পৰহি কেনেকৈ থৈ দিছে গাহৰি কাটি কি ঘিণ লাগছে বেয়া ঘিণ লাগছে পৰহি যাওঁতে গাহৰি বেয়া পায় আপোনালোক জানে মোৰ ফেভৰেট গাহৰি কিন্তু আমাৰ গাহৰি বেয়া পায় নাৰীগিলা কেনেকৈ থৈ দিছে লাম লাম পালি দিনো হা ক'ত আছে ক'ত আছে হা ক'ত আছে তাতে আছে বোলে তাতে আছে বোলে হা মই মানে দেখা বুজি পাইছে আপোনালোকে উমা বেদৰটো মই ক'লো আনা বুলি চাবা গৈছিল দেখা পাইছে উমা বেদৰ হা আৰু বস্তুটো খাওঁ নাই নহয় পাইছে নে নাই অঁ হে গাইজ নেটৱৰ্কৰ ইমান প্ৰব্লেম মানে মই ভিডিঅ'টো আপলোড কৰি আছোঁ 3 বাৰ আপলোড হ'ল 3 বাৰত 6000 MB মোৰ এনেই গ'ল চালা মাথা বেয়া গ'ল এবাৰ আকৌ এক্সট্ৰাকৈ ৰিচাৰ্জ কৰি কিনে আকৌ আপলোড দি আছোঁ কি হয় চাওঁ মানে টাৱাৰটো ইমানেই কম মানে টাৱাৰটো থাকে কিন্তু নেটটো ইমানেই কম আপলোড হৈ পূৰা খতম হৈ যায় হ'লে আকৌ ঘৰৰ পৰা আহি যায় মানে এনেকুৱা বহুত প্ৰব্লেম দি আছে কিবা হৈছে ভিডিঅ'টো আপলোড দি লওঁ গাইজ অলপ এইফালে দূৰত যাওঁ আপলোড কৰি লওঁ এয়া কি আকৌ ৰি আপলোডত লগাই দিলোঁ বাকী ভাবছিলোঁ ফুৰিব যাম বুলি দেখিছে নে গাইজ হা কেনে লেভেলৰ ৰ'দ দিছে এই ফুৰি যাওঁ এনেকুৱা লেভেলৰ ৰ'দ দিছে মই এইখিনি জাষ্ট এই পুলখন পাৰ হয় বাহঁতলৈ এইখিনি পাওঁতে মানে মোক গৰমে মানে ধুই দিছে মানে চোলা পুৰা পুৰো হৈ গৈছে এনেকৈ ৰ'দ দিছে এই ৰ'দত কইনাক মই কেনেকৈ ফুৰাব নিমে গাইছ হা কৈছোঁ নন্দাই সেইকাৰণে মই ভাবিছোঁ ক'তো নাযাওঁ বগৰীৰ তলতে ভিডিঅ'টো আপলোড কৰোঁ এটা মই থাকোঁ কইনাক বাইদেউ এই গাঁৱৰে কাৰোবাক ঘৰত ফুৰাব নিব যদি পিছবেলাক অলপ সূৰ্যটো ডাউন হয় তেতিয়া এনেকৈ আমি বাবু মামীয়াক মই এনেকৈ ফুৰিব যাম বুলি এটা সেই কৰি থৈছোঁ গাইছ দেখা পাব তাক যদি যাওঁ ধুনু আছে তই মোক গালি কিয় পাৰিছে কালি তই ৰাতি মোক কিয় গালি পাৰিছিলি হা হে গাইছ মই ধুনুক কিমান মৰম কৰোঁ হা মোক ৰাতি ইমান গালি পাৰিছে ধুনু মোক ইমান বেয়া লাগিছে মোৰ এনেকৈ গালি পাৰিব লাগে না আপোনালোকে চবেই জানে মই ধুনুক কিমান মৰম কৰোঁ হা কওকচোন আপোনালোকে কমেণ্ট কৰি কওক কিমান মৰম কৰোঁ কিন্তু মোক ৰাতি তই এতিয়াই গুচি যা তই এতিয়াই গুচি যা ঘৰত যা মই সেনেকৈ কৈছোঁ জানানে অসমত আফ্ৰিকান ভালুক জিন্দাবাদ বুলিব বেতাল নিপু জিন্দাবাদ না দেখছা বেতাল নিপু তন্দা যদি ভিডিঅ' চাইছে আমাৰ ধুনু বহুত ভাল পায় তন্দক
বেতাল নিপো আফ্ৰিকান ভালৰ কথা মোক কৈ থাকে আৰু মই অলপ কৈ কিনে এইটো কৰালোঁ দিছোন কিন্তু মোক কৈয়ে থাকে কথাটো আফ্ৰিকান ভালুক বেতাল নিপো তামাৰ ভাল পায় তুমি এইটো মেনশ্যন কৰিম দে একচেপ্ট কৰিবি কিয় নকৰা তহঁতে কলাবৰেশ্যন কৰিম ইনষ্টাগ্ৰামত একচেপ্ট কৰিবি চাই কিনে কৰিবি না দে তহঁতে ঘৰৰ ছাগলী চিনি নাপায় এনে গাইজ সন্মান হেঁটাবই ময়ে দিছোঁ মই ঘৰৰ ছাগল গৰু চিনি নাপাওঁ আজিকালি চিনি পোৱা হৈছোঁ অলপ ব্যস্ত তাত কিন্তু তহঁতে সদায় গৰু ছাগল লাৰি থকা এইটো ছাগলটো চিনি নাপা চাওঁ মুখখন চাওঁ কমল কৃষ্ণ নাথ সন্মান হেঁটে দিছে আৰু সন্মান হেঁটেছি না আজি খানা ডাঙৰে হ'ব নেকি হা কি বাহ এফালে আনচাৰ উঠি আছে কি লাগে তোক কি লাগে এটা মাছ সুন্দর এটা লো মার টিকলো গেছি এটি লো এটি টিকলো আবার আসবে টিকলো এ কাম না মার অঙ্কুর মার বোকা আঙ্কুর বোকা তো মার দে এটা মাছ সুন্দর গাছি দিন মার এই যে মারবো নিজের ইচ্ছা দেখা তুমি কর তুমি কর কচোন কয় থাকা কচোন কয় কোৱা না মই নাজানো ক'বলৈ মই নাজানো কিয় নাজানো কিয় নাজানো গাইজ মই অকণমান কেমেৰাটো ধৰা শিকিছোঁ এইফালে কেমেৰাটো ধৰি আছে লগত মই অলপ অকণমান কৈ দি আমাৰ দৰ্শক মানে নৰে বোলে ক'ব লাজ কৰে মোক ক'ব দিছে মই অলপ শিকাই দিছোঁ গাইজ আপোনালোক কেনে খবৰ মই কেমেৰা কৰিব নাজানো সেইকাৰণে অলপ ক'লোঁ বাকীখিনি মানুহটো ক'ব বুলি ক'ব দিলোঁ ক'ব নোৱাৰে গাইজ কওঁ দিয়া না ক'ব নাজানে আঠি ঘৰটো নাযায় ফুৰিবা মই কালি কোৱা নাছিলোঁ তোমাৰ আঠি ঘৰত যাম বুলি মই কালি কৈছিলোঁ ৰাতি আঠি ঘৰত ফুৰিব যাম পিছবেলা তুমি নগমাবা পিছবেলা ঘুমাই আছে এতিয়া ক'ত কেনেকৈ যায় এতিয়া ৰাতি আহি গ'লে 5:30 বাজিল এতিয়া ৰাতি যাম আৰু একবাৰ হিন্দু আৰু মই যাই আহোঁ উপায় নাই যাব নোৱাৰা এতিয়া কালিতো ঘৰতে যাম 5টা বাজি আৰু কেতিয়াবা নাই দে একবাৰ দে ভিন্দু যো ওল বাই গাইছ বজাৰতে সেই গ'লোঁ যাই কিনে কিবা কৰিলোঁ এফালে মানে ব্লগ চক কৰা নহ'ল কাৰণ তো কি এই মই আৰু দ্বিতীয় মানে বাবু কিন্তু এনেকৈ 3টা বাগিত গ'লোঁ ব্লগৰ কেনে কৰিব আৰু ৰাস্তাত এনেকুৱা পোকা মানে গাড়ী চলাৰ কোনো পৰ্যায় নাই উই পকা বুলি উৰুৱাই যি এইটোৰ পৰা ওলছে সেইকাৰণে ব্লগ কৰা সেই নহ'ল বাকী আজিৰ ভিডিঅ' এইখিনি আছিল গাইছ বাই নেক্সট ভিডিঅ' আকৌ লগ পাই আছোঁ